ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি আপোনালোকক জনাব বিচাৰিছো যে আমাৰ ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনৰ জন্মলগ্নৰ দাবী যে অসমৰ পৰা অবৈধ যিসমূহ নাগৰিক আছে নাগৰিকবিলাকৰ প্ৰকৃত চিনাক্তকৰণৰ জৰিয়তে এইবিলাকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু শেহতীয়াকৈ এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই আমি দেখিবলৈ পাইছো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত বাংলাদেশী শেহতীয়াকৈ অভিযান আৰম্ভ কৰিছে য'ত নেকি আমি দেখিবলৈ পালো যে উজনি অসমৰ খিলঞ্জীয়াৰ পীঠস্থান শিৱসাগৰ যোৰহাট আদি জিলাতো বহু কেইগৰাকী বাংলাদেশী চিনাক্ত হৈছে আৰু ইতিমধ্যে তেওঁলোকক পুলিচ প্ৰশাসনে নিজৰ কাষ্টডিলৈ নিছে বহু দিনৰ মূৰত আমি এটা কথা স্বীকাৰ কৰিব লাগিব আমাৰ ইতিমধ্যে অসমৰ পৰা বাংলাদেশী বিতৰণ কৰাৰ গোটেই দাবীটোৰ সম্পৰ্কত বিগত সময়ত দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী হৈছে য'ত আমি সকলোৱে জানো যে আমাৰ শ শ জাতীয়তাবাদী সৈনিক শ্বহীদ হৈছে তেখেতসকলৰ প্ৰতি এটা সন্মান চৰকাৰখনে জনাইছে বুলি আমি অনুভৱ কৰিছো কিন্তু এইখিনিতে আমাৰ দুটামান কথা আমি এই মুহূৰ্তত আমি ক'ব বিচাৰিছো যে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ কৰা হৈছে তেতিয়া আমি দেখিবলৈ পাইছো কেইটামান বিশেষকৈ এটা খিলঞ্জীয়াৰ বিপক্ষত থকা বিগত সময়ত আমি দেখিবলৈ পাইছিলো যে অবৈধ বাংলাদেশী নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত সঘনাই মাত মাতি থকা নিজকে অসমৰ সংখ্যালঘুসকলৰ ছাত্ৰ সংগঠন বুলি চিনাকি দিয়া আমছু নামৰ এটা সংগঠন যিটো সংগঠনে পূৰ্বতে এনআৰচি প্ৰক্ৰিয়াটো সাংঘাতিক ধৰণে বাধা আৰোপ কৰিছিলে বৰপেটা কাণ্ডৰ কথা যি নেকি আজি আমি প্ৰতিজন অসমীয়াই আজি তাৰিখত স্বীকাৰ কৰিব লাগিব তেখেতসকলে যি কাণ্ড সংগঠিত কৰিছিলে সেইটো সংগঠন হৈছে সংখ্যালঘু সংগঠন আমছু এই আমছুৰ শেহতীয়া যিসমূহ গতিবিধি এই গতিবিধিৰ দ্বাৰা আমাৰ এটা কথা আমি উপলব্ধি কৰিছো যে তেখেতসকলে এই বৰ্তমান বাংলাদেশী বিতৰণ কৰাৰ এই যি প্ৰক্ৰিয়াটো বুমেৰাং কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে কৈছো যে এই আমছু নামৰ সংগঠনটো কোনো খিলঞ্জীয়া অসমীয়াৰ অভিভাৱক নহয় গতিকে আপোনালোকে অসমত অসমীয়াৰ অভিভাৱক দেখুৱাই এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়বিলাকত বুমেৰাং কৰিবলৈ চেষ্টা নকৰিব যদি আপোনালোকে চেষ্টা কৰে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম আজি সংগ্ৰামী সেনা অসমীয়া যুৱ মঞ্চ আছে আমাৰ কিন্তু প্ৰত্যাহ্বান ল'বলৈ আপোনালোকে সাজু হৈ থাকক কোনোবা দুষ্ট চক্ৰৰ প্ৰত্যাহ্বান আহে প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি কিন্তু অসমৰ আমি কেইটা সংগঠনৰ লগতে অন্যান্য বহু সংগঠন আছে আপোনালোকৰ পক্ষত আমি মাত মাতি যাম উজনি অসমৰ যোৰহাটৰ এটা ঘটনাক লৈ যে এটা জাতীয় সংগঠনে এগৰাকী ব্যক্তিৰ ওপৰত এটা অভিযোগ আনিছিলে যে আজাদ চৌধুৰী আপোনালোকে ইতিমধ্যে নামটো শুনিছে আজাদ চৌধুৰী তেখেতৰ ওপৰত কিছু ইলিগেশ্যন আহিছে ইলিগেশ্যন হয়তো সেই সংগঠনটোৱে কিবা তেখেতসকলৰ ওচৰত নিশ্চিতভাৱে কিবা ডকুমেণ্ট থাকিব লাগিব যাৰ বাবে তেওঁলোকে গোটেই বিষয়টো ইলিগেশ্যনটো আনিছে তাৰপিছত আমি দেখিবলৈ পালো যোৱাকালি যোৰহাটত তেখেতসকলে এই ব্যক্তিগৰাকীয়ে কোনোবা সংবাদ মাধ্যমৰ আগত এটা স্পষ্টীকৰণ দিছে স্পষ্টীকৰণটো মানি ললো তেখেতে দুই এটা ডকুমেণ্ট দেখাইছে যে তেখেতে প্ৰকৃতত বাংলাদেশী নহয় তেখেতৰ ওপৰত বিচাৰ আনিছে বুলি তেখেতে কৈছে কিন্তু এই সময়ত আমি এটা কথা ক'ব যে তেখেতে সেই প্ৰতিক্ৰিয়াবিলাক দিবলৈ যাওঁতে এটা সংগঠনৰ এজন কেন্দ্ৰীয় নেতৃত্বক যি ধৰণে তেখেতে ভাষা ব্যৱহাৰ কৰি তেখেতে গোটেই প্ৰত্যুত্তৰটো দিছে আমি গোটেই বিষয়টো আমি আমাৰ দৃষ্টিগোচৰ হৈছে আজি তাৰিখত তেখেতৰ ইতিহাসত এনেকুৱা ধৰণৰ কিবা ঘটনা থাকিব পাৰে যাৰ কাৰণে হয়তো অসমৰ এটা জাতীয় সংগঠনে তেখেতক অবৈধ বিদেশী বুলি ক'বলগীয়া এটা পৰিৱেশ আহিছে তাৰপিছত যিগৰাকী ব্যক্তিৰ ওপৰত অবৈধ বিদেশী বুলি এটা ইলিগেশ্যন ইতিমধ্যে লাগি গৈছে আমিও চিন্তা কৰিছো হয় তেখেতৰ ইতিহাস কিবা থাকিব পাৰে সেইগৰাকী ব্যক্তিয়ে আঙুলি টুৱাই অসমৰ এটা জাতীয় সংগঠনৰ এগৰাকী নেতৃত্বক আঙুলি টুৱাই গালি পৰাৰ কিন্তু তেখেতে ধৃষ্টতা প্ৰকাশ কৰি এনেকে ধৰণৰ আঙুলি টুৱাই কিন্তু অসমৰ যিকোনো জাতীয় সংগঠন হওক কোনোবা জাতীয় সংগঠনৰ লগত আমাৰ আদৰ্শ মিলে নিমিলে সেইটো এটা সুকীয়া কথা কিন্তু কোনো অসমৰ জাতীয় সংগঠনত যিসমূহ সংগঠনৰ জাতিৰ প্ৰতি ত্যাগ আছে জাতিৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মাত মাতিছে সেই সংগঠনৰ নেতৃত্বক আঙুলি টুৱাই কথা ক'লে এনেকুৱা ধৰণৰ অবৈধ সন্দেহজনক নাগৰিকৰ আঙুলিটো কেনেকৈ বেকা কৰি দিব লাগে এইটো কথা আমি ভালকৈ জানো অবৈধ বাংলাদেশীৰ যদি সৰ্বাধিক বোজা বহনকাৰী যদি ৰাজ্যখন হৈছে অসম
যে প্ৰত্যেক বছৰে আমি বহুতো অসমীয়া ডেকা অবৈধ বাংলাদেশী বিতৰণৰ নামত আমি বহুতো অসমীয়া ডেকা গাভৰু হেৰুৱালো, কিন্তু তাৰ সমান্তৰালভাৱে বিদেশী বোজাটো সদায় কিন্তু অসমত বাঢ়ি গৈ থাকিল। শেহতীয়াকৈ আপুনি যদি চাই নামনি যিটো অঞ্চল, নামনি অঞ্চলটো অবৈধ বাংলাদেশীয়ে কিন্তু ভৰি পৰিছে। আমি উজনি অসমটো অবৈধ বাংলাদেশী হ'বলৈ, আমি অবৈধ বাংলাদেশী চৰণীয়া পথাৰ হ'বলৈ কিন্তু আমি দিব নোৱাৰো। গতিকে মই নামনি অসমৰ প্ৰতিজন খিলঞ্জীয়াক অনুৰোধ জনাইছো, আপোনালোকে প্ৰতিজন খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হওক। অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আপোনালোক সকলোৱে ঐক্যবদ্ধ হৈ অবৈধ বাংলাদেশী যি বিতৰণৰ কাৰণে যেনেধৰণে অসম চৰকাৰে বিতৰণৰ ব্যৱস্থাৰ বাবে তেখেতলোকে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰতিজন খিলঞ্জীয়া কিন্তু এই ক্ষেত্ৰত ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু সহযোগ কৰাটো ভাল। নহলে কিন্তু যিখন মাটিত যিটুকুৰা ঠাইত আজি আমি থিয় হৈ আছো, এই ঠাইটুকুৰা যদি অবৈধ বাংলাদেশীয়ে যদি আহি কাইলৈ আমাৰ ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, অৰ্থনৈতিক অধিকাৰ যদি হস্তক্ষেপ কৰে, কিন্তু তেতিয়াহ'লে আমাৰ এই অসমখন অসম হৈ হয়তো নাথাকিব। এটা কথা ক'ব বিচাৰো, চৰকাৰে অবৈধ বাংলাদেশী বিতৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত আমাৰ সমৰ্থন আছে, কিন্তু তাৰ লগে লগে চৰকাৰকো এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰো যে চৰকাৰে অবৈধ বাংলাদেশী বিতৰণৰ নামত যাতে নাটক নকৰে। অবৈধ বাংলাদেশী বিতৰণৰ বাবে তেখেতলোকে দুদিনমান পুলিচ পঠাই অবৈধ বাংলাদেশী দুজনমান চিনাক্ত কৰি তেওঁলোকে যাতে তেখেতলোকৰ দায়িত্ব সামৰণি নামাৰে, তাৰ বাবে আমি চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল। কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা, এই নিৰ্দেশনাত অসম চৰকাৰে যি বাংলাদেশী বিতৰণ কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি পূৰ্ণ সমৰ্থন জনাইছো। অসম বৰ্তমান কিন্তু অবৈধ বাংলাদেশী এটা ৰম্যভূমিলৈ পৰ্যবেক্ষিত হৈছে। আচলতে দশক ধৰি এই সমস্যা কিন্তু অসমৰ ৰাইজে ভুগি আহিছে। এই ক্ষেত্ৰত আচলতে যি অসম চুক্তি হৈছিলে, এই অসম চুক্তিত আছিলে অবৈধ বিদেশী চিনাক্তকৰণ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বিতৰণ কৰা। কিন্তু আচলতে বিদেশী চিনাক্তকৰণো হয়, বিদেশী আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনো হয়, কিন্তু বিতৰণ নহয়। কিন্তু বহু দিনৰ মূৰত এইবাৰ আচলতে চৰকাৰে অবৈধ যি বাংলাদেশী আছে, বাংলাদেশী বিতৰণ কৰিবলৈ আগবাঢ়িছে, ইতিমধ্যে বিতৰণ কৰিছে। আমি তেওঁলোকক ধন্যবাদ জনাইছো। কিন্তু এইখিনিতে এটা কথা যে এই বাংলাদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত এটা লবিয়ে অনবৰতে কিন্তু এই বাংলাদেশীৰ পক্ষত থকা আমি দেখিবলৈ পাইছো। এই বাংলাদেশীক যি অবৈধ বাংলাদেশীক যি ৰক্ষণাবেক্ষণ দিব খুজিছে, তেওঁলোককো আচলতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, আৰু তেওঁলোকো আচলতে বাংলাদেশীৰ ৰক্ষক হিচাপে তেওঁলোক আচলতে পৰিচিত হ'ব লাগে।